চুলি সৰা ৰোধৰ কাৰণে এই বস্তুটো বহুত বেছি ভাল। আপোনালোকে ব্যৱহাৰ কৰি চালে যদি আপোনালোকৰো বহুত বেছি সৰি আছে তেতিয়াহ'লে এই বস্তুখিনি লগাব। চুলিখিনি বিশেষকৈ ৰাব হোৱাৰ ফলত সৰে আৰু মানে বহুত, গতিকে এইবোৰ ঘৰুৱা বস্তু। মইতো বাৰু নৰ্মেল ব্যৱহাৰ কৰিয়ে থাকোঁ কিছুমান, কিন্তু এইখিনি বস্তু মানে মই কোনোদিন পোৱা নাই। কিন্তু আজি আপোনালোকক এইখিনি দেখুৱাই দিওঁ। আচলতে পটককৈ পোৱা নাযায় কাৰণে পোৱা হোৱা নাছিল সকলো ঠাইত, কিন্তু চুলি সৰা ৰোধৰ কাৰণে এই বস্তুটো বহুত বেছি ভাল। আপোনালোকে ব্যৱহাৰ কৰি চালে নিজেই গম পাব। সপ্তাহত এদিনকে ব্যৱহাৰ কৰিলেও কথা নাই। এয়া হৈছে ঔৰ বীজলটো, যিটো ঔৰ বীজ ভিতৰৰ। আচলতে এইবোৰ বস্তুৱে আগতে চেম্পুৰ ঠাইত মানুহে ব্যৱহাৰ কৰিছিল। আৰু তাৰোপৰি দেখুৱাই আছোঁ, ধৰক মহাভৃংগৰাজ অইল, এইবোৰতো সকলোৱে নাপায় বা দামো বহুতখিনি হয়। গতিকে যদি গাঁৱত থকা সকলে, যিহেতু গাঁৱতে থাকে এইবোৰ বস্তু, একদম নেচাৰেল বস্তুটো ব্যৱহাৰ কৰিব পাৰিলে আৰু ভাল। সেইকাৰণে আজি দেখুৱাই দিছোঁ। এয়া হৈছে ঔৰ এইখিনি মাজৰ অংশ, মই দেখাই আছোঁ গোটেইখিনি। আৰু এয়া হৈছে এল'ভেৰা জেল। দেখিছে, মই আজি ঘৰুৱাটো ব্যৱহাৰ কৰিম, ঘৰুৱাই ব্যৱহাৰ কৰোঁ। সদায় খালি বস্তুখিনি এনেকৈ দেখুওৱা নহয়, কাৰণ সময়ো তেনেকৈ নাথাকে। আৰু এয়া হৈছে এল'ভেৰা জেল, এয়া ঘৰুৱা এল'ভেৰা। আৰু এয়া হৈছে জবা ফুল। জবা ফুলকেইটা অকণমান মানে লেৰেলি গৈছে, দুদিন হ'ল, সময়ৰ কাৰণে তেনেকৈ লগাব পৰা নাছিলোঁ। আৰু এয়া হৈছে মহাভৃংগৰাজ, যিটো আমি কেশৰাজ বুলি কওঁ আৰু মানে অসমীয়াত। গতিকে এয়া মহাভৃংগৰাজ। মহাভৃংগৰাজৰ দুটা প্ৰজাতি আছে। এটা হৈছে এইটো হালধীয়া ফুল হয়, সৰু সৰু থাকেই বাৰু গাঁওবোৰত। আৰু এইটো হৈছে বগা বগা ফুল হয়। এই দুটা প্ৰজাতি হয়। আৰু এইবোৰেৰে আচলতে যিটো আমি মহাভৃংগৰাজ অইল ব্যৱহাৰ কৰোঁ, দাম বহুত হয়। গতিকে ঘৰুৱাভাৱে আপোনালোকে যদি গাঁৱত আছে, এনেকৈ ল'ব গোটেইখিনি বস্তু। আৰু ইয়াতে মই পিঁয়াজ এটা এড কৰিম। এইখিনি বস্তু মিক্সিত ধুনীয়াকৈ মাৰি ল'ম গোটেইখিনি। আৰু মই এল'ভেৰা জেলৰ এইবোৰ বাকলি চাকলি নুগুচাওঁ, তেনেকৈ দি দিম, একো নাই। গোটেইখিনি দি পেষ্ট এটা বনাম, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া এনেকৈ এইখিনি মই ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। এই পদ্ধতিৰে আপোনালোকে পেষ্ট, দেখিছে কিমান সুন্দৰ। এনেদৰে অকণমান ফ্ৰিজত ৰাখি দিব পাৰিম ন? ফ্ৰিজত ৰাখি জ্বৰ হ'ব। এনেকৈ আপোনালোকে যদি এদিনতে অকণ ব্যৱহাৰ কৰে, বেছিকৈ এদিন লগাই ৰ'লে ধুনীয়াকৈ থৈ দিব পাৰিব। এয়া এতিয়া মই এইখিনি লগাম। এনেকৈ খুব ধুনীয়াকৈ এতিয়া পেষ্টটো লগাই দিব চুলিখিনিত। লগাই পেলাই আপোনালোকে 1.5 ঘণ্টা 2 ঘণ্টা সময় ৰাখিব। খালি লগোৱাৰ দিনাখন আপোনালোকে চেম্পু নকৰিব, নেক্সট দিনাখন কৰিব। দেখিছেনে চুলিখিনি কিমান ধুনীয়া হৈছে মোৰ। কিন্তু এটা কথা, আপোনালোকক মই আজিলৈকে দেখুওৱা নাই যে সদায় মই ব্যৱহাৰ নকৰোঁ এই ব্যক্তিৰ, কাৰণ বহুতখিনি বস্তু যিহেতু বিচাৰিব লগা হয়। কিন্তু বহুত ভাল। মোৰ চুলি সৰা হওঁতে আগতে লগাইছিলোঁ এবাৰ দুবাৰ, আৰু ভাল ৰিজাল্ট পাইছিলোঁ। এনেও চুলিখিনি ধৰক ঔৰ বীজ বা আপোনাৰ এল'ভেৰা জেল, এইবোৰতো ভাল বস্তুৱে। মহাভৃংগৰাজটো ইমান ওচৰত তেনেকৈ নাপায় তাৰমানে। এয়া খুব ভাল হয়। বিচাৰিব জানিলে আমাৰ চাৰিওফালেই ইমান ধুনীয়া ধুনীয়া কিছুমান ঔষধ আছে আমাৰ। কিনা কেমিকেল বস্তু চুলিত ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজনেই নাই। তথাপিও আমি বহুতে ষ্ট্ৰেট কৰোঁ, স্পা কৰোঁ বা স্মুথিং কৰোঁ, কেইদিনমান নতুনতে ভাল দেখাৰ কাৰণে। কিন্তু তেতিয়া চুলিবোৰ ডেমেজ হৈ যায়। দেখিছোঁ বহুতৰে চুলিবোৰ ইমান বেয়াকৈ সৰি গৈছে, চুলিবোৰ ফাটি গৈছে ষ্ট্ৰেট কৰাৰ পিছত। মানে কি ক'ম, বেয়াও লাগে। অৰিজিনেল চুলিখিনি যদিও পাকুৰা বা ধৰক আপোনাৰ সেই কাৰ্লি হয়, তথাপিও খুব ভাল আছিল। কিন্তু ষ্ট্ৰেট কৰাৰ পিছত নতুনতে কিছুদিন ভাল লাগে, পিছত বেয়া হৈ যায়। আচলতে দেখাৰ অভিজ্ঞতাৰ পৰা কৈছোঁ দিয়কচোন, ষ্ট্ৰেট কৰা সকলে কোনেও বেয়া পাব নালাগে। আৰু হয়তো ষ্ট্ৰেট কৰাখিনিয়ে গমো পাইছে। কিন্তু এটা কথা, যদি যত্ন কৰা হয় উচিত ধৰণে, তেতিয়া হয়তো ভালে থাকে। কিন্তু এতিয়া আমাৰ সেইবোৰ কৰিবৰ কাৰণে সময় নাই সদায়, বা বিভিন্ন ধৰণৰ বহুতখিনি হাই বাজেটো হৈ যায় দিয়কচোন। সেইকাৰণে আৰু চুলিত অইল লগাব, চুলিখিনিত তেল লগোৱাটো খুব জৰুৰী। প্ৰত্যেকটো চুলিৰ ভিডিঅ'তে মই কওঁ, যেনেকৈ আমাক খাদ্যৰ প্ৰয়োজন, ঠিক তেনেকৈ আমাৰ চুলিখিনিকো খাদ্যৰ প্ৰয়োজন। গতিকে চুলিত তেল লগাবই। আৰু লগোৱাৰ দিনাখন পিছদিনাখনেও এনেকৈ ৰাতিপুৱা লগাব পাৰে। আৰু এই পেকটো খুব ধুনীয়াকৈ বনাই আপোনালোকে থ'ব পাৰে। ময়ো থৈ দিম, কাৰণ যিহেতুকে সদায় ইমানখিনি বস্তু যোগাৰ কৰি লগাই থকা নহয়। গতিকে অলপ সৰহকৈ বনাই এটা সপ্তাহত ধৰক 2 দিন লগাব পৰা যাব। আজি লগালোঁ আৰু 3 দিন পিছত লগাম। কোনোবাই ব্যৱহাৰ কৰেনে জনাবচোন মহাভৃংগৰাজ, আৰু ব্যৱহাৰ কৰি কেনেকুৱা পাইছে জনাব। ইয়াতে আপোনালোকে ইচ্ছা কৰিলে এটা ভিটামিনো দিব পাৰে, ভিটামিন কেপচুলো খুব ধুনীয়াকৈ দিব পাৰে। ভিটামিন কেপচুল যিটো পায়, সেইটো খুব ভাল চুলিৰ কাৰণে। যিসকলৰ চুলিবোৰ বহুত বেছি সৰিছে, এইখিনি কষ্ট কৰিব ভাল হ'ব। কাৰণ আমাৰ
চুলিখিনিয়ে মেইন, চুলি বুলি নহয় দিয়কচোন, মানুহৰ স্কিনখন, চুলিখিনি। আৰু স্কিন আৰু চুলিৰ বিশেষকৈ বেছি সমস্যা হয় আমি যিকোনো প্ৰডাক্ট ব্যৱহাৰ কৰাৰ ফলতে। অৰিজিনেল ভালে থাকে, আৰু টোপনি কম হ'লে, পানী চানী কমকৈ খালে তেতিয়া এইবোৰ হয়। কিন্তু এনেকৈ ব্যৱহাৰ কৰিলে বা ঘৰুৱা যত্ন কিছুদিন ল'লে চুলিখিনি ভাল নোহোৱাৰ কোনো কথাই নাই। খালি কেমিকেলবোৰ এভইড কৰিব লাগিব। সেইবাবে শ্বেয়াৰ কৰি দিছোঁ, কোনোবা হ'লেও উপকৃত হ'ব পাৰিব। ধুনীয়াকৈ যাতে চাৰিওফালে লাগে সেইটো নজৰ কৰিব আৰু জনাব ৰিজাল্টটো কেনেকুৱা পালে। আপোনালোক উপকৃত হ'লে ভাল লাগে। প্ৰত্যেকটো ভিডিঅ' মই সেইবাবে সেই উদ্দেশ্যৰে দিওঁ। আৰু এতিয়া ধৰক কেতিয়াবা কিছুমানে কয় যে কোনটো ব্যৱহাৰ কৰিম, বিভিন্ন বস্তু দেখাই থাকা, কিন্তু গোটেইখিনি বস্তু একে। ধৰক কেতিয়াবা মই পিঁয়াজটো এড নকৰোঁ, কেতিয়াবা নেমু টেঙাটো এড নকৰোঁ, কিন্তু গোটেইখিনি আমাৰ প্ৰাকৃতিক নেচাৰেল বস্তু বা খুব ধুনীয়া, মানে কোনো ছাইড এফেক্ট নোহোৱা বস্তু। গতিকে সেই গোটেইখিনি বস্তুৱে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। এতিয়া এল'ভেৰা জেলটো, তাত কোনো বেয়া গুণৰ কথাই নাহে, বা আপোনাৰ জবা ফুলটোত কোনো বেয়া গুণৰ কথা নাহে, পিঁয়াজটোত কোনো নাহে, মেথি গুটিত নাহে। এইবোৰ নেচাৰেল বস্তু, গতিকে এইবোৰ বস্তু ব্যৱহাৰ কৰোঁতে কোনো চিন্তাৰ বিষয় আমাৰ থাকিব নালাগে। ভিডিঅ'টো মই আৰু দীঘলীয়া নকৰোঁ, ইতিমধ্যে বহুতখিনি দীঘল হৈছে। আপোনালোকে ব্যৱহাৰ কৰিব, শ্বেয়াৰ কৰিব, যাতে সকলোৱে এনেকুৱা নেচাৰেল বস্তুবোৰৰ পৰা উপকৃত হয়। আৰু লগোৱাৰ দিনা চেম্পু নকৰিব। এনেকৈ মই 2 ঘণ্টা ৰাখিম, খুব ধুনীয়াকৈ কাম কৰি থাকিম। এতিয়া কোনো কথাও নাই। পুনৰ নতুন ভিডিঅ'ত যদি লগ পাম, ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব।